কুমৰুক চুডুং মিচিং ভাষা শিকোৱা হওক পাঠ্যক্ৰমৰ আজিৰ বিষয় হৈছে ব্যঞ্জন বৰ্ণ বা ধ্বনি, যাক মিচিং ভাষাত মুক্তং বুলি কোৱা যায়। মিচিং ভাষা এই বৰ্ণসমূহৰ উচ্চাৰণ বা ইয়াৰ পতন মিচিং আগম কাবাঙত বৰ্তমান প্ৰচলিত পতন পদ্ধতি মতে পঢ়াব বিচাৰিছো। মিচিং ভাষাৰ সাহিত্য সভাত যি মিচিং আগম কাবাং বুলি যাক জনা যায়, এই আগম কাবাঙৰ বৰ্তমান পঠন পদ্ধতি মতে মিচিং ভাষাৰ ব্যঞ্জন ধ্বনিবোৰ এইদৰে উচ্চাৰণ কৰা যায়: বি, ডি, জি, এইচ, জে, কে, এল, এম, এন, পি, আৰ, এছ, টি, ডাব্লিউ, ৱাই, এন, জি, এন, ৱাই। এতিয়া প্ৰচলিত অসমীয়া ভাষাৰ আকৰেদি আমি যিহেতু মিচিং ভাষা এই পাঠদান আৰম্ভ কৰিছো, গতিকে অন্য ভাষাভাষী আৰু নশিকাৰুক সকলে বুজিব পৰাকে, অসমীয়া লিপিৰে বুজিব পৰাকে এইবোৰৰ উচ্চাৰণ আমি এনেদৰে জনাব বিচাৰিছো: বি, ব, ডি, ড, জি, গ, এইচ, হ, জে, জ, কে, ক, এল, ল, এম, ম, এন, ন, পি, প, আৰ, ৰ, এছ, চ, টি, ট, ডাব্লিউ, ৱাই, য়, এন, জি। ইয়াত দুটা বৰ্ণ আছে, কিন্তু আমি এই দুটা বৰ্ণৰ এটাহে উচ্চাৰণ, এটাহে ধ্বনি আছে, সেইটোক ঙ বুলি কয়। উঙ নহব, ঙ। আৰু এন ৱাই দুটা বৰ্ণ, এটাই ধ্বনি হব, এইটো হৈছে ঞ। মুঠ 17টা ব্যঞ্জন ধ্বনি বা বৰ্ণ মিচিং ভাষাত পোৱা যায়। ইয়াৰে হগুক ধ্বনিবোৰ হৈছে জি, এইচ, ডি, বি, এন, জি, এন, ৱাই, এন, এম, আৰ, এল, ৱাই, ডাব্লিউ। এইবোৰ যিহেতু আমি অসমীয়া ভাষাৰ উচ্চাৰণৰ কাৰণে গ, জ, ড, ব, ঙ, ঞ, ন, প, ৰ, ল, য়, ৱ। আৰু অঘোষবোৰ হ'ল কে, এছ, টি, পি, কে, ক, চ, এছ, চ, টি, ট, পি, প। নাচিক্ষ হৈছে এন, জি, ঙ, এন, ৱাই, ঞ, এন, ন, পি, এম, ম। আৰু অল্পপ্ৰাণ বৰ্ণ হৈছে এইচ, এইটো হ'ব হ। মিচিং ভাষাৰ বৈশিষ্ট্য হৈছে কি? মিচিং ভাষাত মহাপ্ৰাণ ধ্বনিৰ অভাৱ। মানে মিচিং ভাষাত মহাপ্ৰাণ বৰ্ণ নাই বা ধ্বনি নাই। কিন্তু অন্য ভাষাভাষীৰ য'ত মহাপ্ৰাণ বৰ্ণ আছে, এনে শব্দৰ ক্ষেত্ৰত যদিহে আমি মহাপ্ৰাণ শব্দটো লিখো, ধ্বনিযুক্ত শব্দ লিখো, তেতিয়াহ'লে এই কে, জি, এছ, জে, ডি আদি
লগতে পি আৰু বি এই বৰ্ণসমূহৰ লগত অল্পপ্ৰাণ বৰ্ণ এই যোগ হয় এই বৰ্ণ গঠন হয়। যেনে কোনোবা এজন মানুহৰ নাম যদি হৰেণ হয় তেতিয়াহ'লে ইয়াক আমি লিখিম আচলতে মিচিং ভাষাত এই হৰেণ হয় নাই, এইটো হৈছে ইয়াত কোনো মহাপ্ৰাণ বৰ্ণৰ যুক্ত নহয়। কিন্তু যদিও ই বেলেগ ভাষাৰ শব্দ, কিন্তু কিছুমান মহাপ্ৰাণ বৰ্ণযুক্ত শব্দ হৈছে খগেনক আমি যদিও মিচিং ভাষাত উচ্চাৰণ হ'ব কগেন মানে কগেন এনেধৰে, কিন্তু যদি মহাপ্ৰাণ বৰ্ণ আমি অল্পপ্ৰাণ বৰ্ণ যুক্ত কৰি আমি এই কেৰ লগত এই যুক্ত হয় খগেন, এনেধৰণে আমি লিখিম, যিহেতু এইটো মিচিং শব্দ নহয়। এতিয়া ব্যঞ্জন বৰ্ণৰ শব্দৰ যিটো বৰ্ণ, এই বৰ্ণৰ লগত আমি কিছুমান শব্দ গঠন কেনেধৰণৰ হ'ব তাৰ উদাহৰণ আমি সংক্ষেপে দিব বিচাৰিছো। ব ইয়াৰ লগত আমি ইয়াক যদি বেম্ব এটা শব্দ বেম্ব মানে মতা ছাগলী বেম্ব ডুমুট মানে মিচিঙৰ ডুমুট মানে অসমীয়াত চুলি। গালুক মানে অসমীয়াত চোলা। এনেদৰে হ'ব তেনে হৰেণ এজন মানুহৰ নাম, যেহেতু মিচিং ভাষাত এইচেদি হ দি কোনো শব্দ আৰম্ভ নহয়, হৰেণ কোনোবা এজন মানুহৰ নাম হৰেণ। যিটো জ হ'ব জেইং মানে বেট, অসমীয়াত বেট। ক হ'ব কাটক মানে কটাৰী। ল হ'ব লেবাং মানে ৰামধেনু, অসমীয়াত। মিলং মানে মতা বা পুৰুষ। নাচিন মানে ঘাঁহ। তৃণ পৰক মানে কুকুৰা, অসমীয়াত। এইটো হ'ব হ'ব ৰকম মানে পুৱা বা ৰাতিপুৱা। চৰক মানে ঘৰ।
ত তামিক ম তামিক মানে ম W ও হব W শব্দৰে মিচিং ভাষাত কোনো ও শব্দৰে মিচিং ভাষাত কোনো শব্দ গঠন নহয় কিন্তু ই শব্দৰ মাজত বৰ্ণ হিচাপে যুক্ত হয় যেনে আও ও আও মানে সন্তান ওয়াই ইয় যেনে ইউম রাং মানে হাবি এতিয়া মিচিং ভাষাৰ ব্যঞ্জন বৰ্ণৰ দুটা নতুন মিচিং ভাষাত ধ্বনি আছে মিচিং ধ্বনি এই দুটা ধ্বনি হৈছে এনজি ইয়াক ঙ বুলি উচ্চাৰণ হয় আৰু এটা হৈছে এনৱাই দুটা বৰ্ণ কিন্তু এটাই ধ্বনি উচ্চাৰণ হয় এটো ঞ এনজি ঙ এনৱাই ঞ ঙ দি ঙচান এটাই শব্দ এন গো সান নহব এটা ধ্বনি উচ্চাৰণ হ'ব ঙচান মানে শুকান মাছ এনেদৰে এনৱাই ঞ হবে এটাই ঞানুৰ মানে হৰিণ ইয়াত ন য় বা এনৱাই য়া এনেকে নহব ঞানুৰ এটা ঞা এটাই এই দুটা বৰ্ণ এটাই ধ্বনি প্ৰতিনিধিত্ব কৰিব যেনে ঞানুৰ মানে হৰিণ আমি মিচিং ভাষাৰ ব্যঞ্জন ধ্বনিৰ যেটো এনজি ঙৰ বা এনৱাই ঞৰ ব্যৱহাৰ কিছুমান ইয়াতে উল্লেখ কৰিব পাৰো যেনে শব্দত ক কে জি এনজি ক গ বা ঙ বাদে অন্য ব্যঞ্জন ধ্বনিৰে আৰম্ভ হলে এই ঙৰ ক্ষেত্ৰত এনজিৰ ক্ষেত্ৰত এই এনজি মুগিয়াৰ আগত হৈ দিলে এটা দীৰ্ঘস্বৰৰ ৰূপত ই উচ্চাৰিত হয় যেনে কবানেবুন সম্পাদক সভাৰ সম্পাদক ই এটা শব্দ এই দুটা শব্দ এটা শব্দ যেতিয়া নেকি গঠিত হ'ব তেতিয়া কবানেবুন এই এনজি যেটো ঙ এই ধ্বনিটো বিলুপ্ত হয় এই মুগিয়াৰ আগত এই ধ্বনিটো ধ্বনিৰ ৰূপ পায় গবানেবুন এনেদৰে শব্দ সংকোচনৰ ফলত পৰৱৰ্তী শব্দত থকা উপসৰ্গবোৰ লোপ পালেও এনজি ঙ ধ্বনিটো এই এনজি ঙ ধ্বনিটো এই কলনলৈকে এই মানে এই মুগিয়াৰ আগত দীৰ্ঘস্বৰৰ এই ৰূপলৈকে পৰিৱৰ্তন হয় যেনে বলাং আম ম এতিয়া এই দুটা লা ম এইটো লগ খাই এই লা ম এই শব্দ সংকোচন হয় এই দুটা শব্দ সংকোচন হয় এই শব্দটো গঠিত হৈছে আৰু এই গঠিত হোৱা শব্দৰ যেটো নেকি দ্বিতীয় সিলেবল প্ৰথম
শব্দৰ দ্বিতীয় সিলেবল আৰু দ্বিতীয় শব্দৰ দ্বিতীয় সিলেবলটো যোগ হয় যি গঠিত হল কিন্তু প্ৰথম শব্দৰ যেটো দ্বিতীয় সিলেবল এই সিলেবলত এনজি আছিল এই এনজিটো লুপ্ত হয় এই মুগিয়াৰ দীৰ্ঘস্বৰৰ ৰূপ পালে লাম মানে কঁঠালৰ গুটি ইয়াৰ উপৰিও পৰৱৰ্তী শব্দাংশত ক গ এ জি এন জি ক গ ঙ কে জি এন জি যদি থাকিলে এন জি পৰিৱৰ্তন নহয় যেনে পট্টাং পট্টাং মানে চৰাই যি চৰাইয়ে ক ক নাম বুলি শব্দ উচ্চাৰিত হয় ই কি হ'ব শব্দ সংকোচনৰ পিছত টাংক এই দ্বিতীয় শব্দৰ সিলেবলটো আহিছে আৰু প্ৰথম শব্দৰ দ্বিতীয় সিলেবল এই দ্বিতীয় সিলেবলটো সম্পূৰ্ণ আহিছে ইয়াত এনজি বা ঙৰ কোনো পৰিৱৰ্তন হোৱা নাই ই মুগিয়াৰ বা দীৰ্ঘস্বৰৰ ৰূপ লোৱা নাই আমি আৰু এটা উদাহৰণ ইয়াৰ লগত যোগ কৰিব পাৰো যে পৰৱৰ্তী শব্দত আ মানে এই এ যেহেতু ই এটা স্বৰবৰ্ণ গমুক ই আ বুলি উচ্চাৰিত হয় আ এইটোৱে আ বুলি উচ্চাৰিত হয় এই দ্বিতীয় যদি শব্দটো ইয়াৰ লগত যুক্ত হ'বলগীয়া শব্দ সংকোচন হ'বলগীয়া শব্দটো যদি এ বৰ্ণৰে যদি আৰম্ভ হয় তেতিয়াহলে তাত কোনো পৰিৱৰ্তন নহব এনজিৰ কোনো পৰিৱৰ্তন এনজি মানে ঙৰ কোনো পৰিৱৰ্তন নহব যেনে কবাং আবু হবা কবাং মানে হবা আবু মানে দেউতা বা তাৰ সভাপতি অতি অতি বা দেউতা গতিকে অসমীয়া ভাষাত ই যুক্ত হয় সভাপতি হব ই এই শব্দ দুটা শব্দ যোগ হয় যেটো শব্দ সংকোচন হব তাতো কোনো পৰিৱৰ্তন নহব একেটা শব্দই থাকিব কবাং আবু আমি পৰৱৰ্তী সময়ত মিচিং ভাষাৰ ব্যাকৰণৰ বিভিন্ন দিশ আলোচনা কৰিম আজি ইমানলৈকে আমি মিচিং ভাষাৰ ব্যঞ্জন বৰ্ণ বা ধ্বনিৰ বিষয়ে আলোচনা কৰিলো প্ৰতিটো ধ্বনিৰ উদাহৰণৰ সৈতে আমি আলোচনা কৰি আজিৰ পাঠ ইমানতে সামৰিছো ধন্যবাদ